গোটেই মানে আপাৰ আসামৰ লগতে আমাৰ এই নাজিৰা সমষ্টিত পঞ্চায়ত নিৰ্বাচন চলি আছে আৰু আমি 27 নং টমটমতলা এল পি মেট্ৰিকৰ ভোটদান কাৰ্যসূচী ঠিকেই চলি আছিলে। কিন্তু আমি প্ৰত্যেকবাৰ দেখিছোঁ যে চৰকাৰে যেনেকৈ পলিং অফিচাৰৰ দায়িত্ব দিয়ে তেনেকৈ এজন BLO ৰাখে। আগতে আমাৰ অংগনবাড়ী কৰ্মীবিলাক BLO আছিলে আৰু BLO যিটো চৰকাৰীভাৱে এটা ভোটাৰ লিষ্টৰ তালিকা এটা ডোখৰ ঘৰে ঘৰে দিয়ে। মানে যদি কোনোবা ভোটাৰে তেওঁৰ ভোটাৰ আইডিটো বিচাৰি নাপায় তেতিয়া সেইখন কাৰ্ড লৈ আহিলে ধৰি লওক পলিং অফিচাৰে ভোট দিবলৈ দিয়ে। সেই কাৰ্ডখন আমাৰ এইবাৰ স্কুলৰ শিক্ষকক দিছে বুলি গম পাইছোঁ আৰু শিক্ষকজনক যেতিয়া বিলাবলৈ দিলে তেওঁ সেইখিনি আনি ঘৰত থৈলে, বিলোৱা নাই, আমি নিজেও নাই পোৱা। তাৰ পৰা মই আহি যেতিয়া দেখিছোঁ যে এটা নিৰ্বাচনী কাৰ্যালয়ৰ কাগজ চিনি আছে, মই দেখি চিনি পালোঁ এইটো বস্তুটো BLO হয়। তাৰপিছত মই লগে লগে ভিতৰলৈ সোমাই প্ৰিজাইডিং অফিচাৰক সুধিলোঁ যে ইয়াৰ BLO কোন। তেতিয়া BLO জন ওলাই আহিলে, তেওঁ ৰন্টু বৰগোহাঁই বুলি। মই তেখেতক সুধিলোঁ যে আপোনাৰ কাম কি? তেওঁ কৈছে মোক কোনো দায়িত্ব দিয়া নাই।